লংকাৰ ৰংমহলৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৰিলায়েন্স তেল ডিপোৰ সন্মুখত ট্ৰাক আৰু বাইকৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো ট্ৰাকৰ খুন্দাত থিতাতে নিহত বাইক আৰোহী আৰিজুল হক নিহত আৰিজুলৰ ঘৰ কাকিৰ ঠাইচুপাৰ লংকাৰ পৰা কাকি অভিমুখে গৈ থকা সময়তে এই দুৰ্ঘটনা সংঘটিত হয় কি গাড়ী এক্সিডেন্ট হৈছিলে ট্ৰাক আৰু বাইক কোনখিনি হৈছে জাগাখিনি কি জাগা পেট্ৰল পাম্প এতিয়া কি কেইজন মৰিছে এজন মৃত্যু হৈছে ন বাইক আৰু ট্ৰাকে লাগিছিলে ট্ৰাকখন ক'ত আছে এতিয়া থানাত লাগিছে ন সোমাই গলি কেইটা আছিলে তোমাৰ বাইকত দুটা আছিলে এতিয়া তিনিটাই কানি আছে যে ঘৰৰ পৰা আহিছে মৃত্যু হৈছে যে ইয়াৰ নাম কি আইজুল হক ঘৰ ক'ত 2 নম্বৰ ঠাইচুপাৰ ঠিক আছে লংকালে কি কাৰণে আহিছিলে ট্ৰাকে মাৰিলে ট্ৰাকত মাৰিছিলে ন তহঁতে আহিবা নিজে মাৰি দিছ ট্ৰাকত নিজে মাৰা নাই আমি এইটো চিধা আহি আছো গাড়ীখন এনেকে মানে পেট্ৰল পাম্পত সোমাই আছিলে ট্ৰাকখন ট্ৰাকৰ ইণ্ডিকেটৰ থাকিব ইণ্ডিকেটৰ দিয়া না এটা পুলিচ আহিছে ন মহা মানুহটোৰ নাম কি আইজুল হক কি বাইক আছিলে লংকাৰ পৰা ভূপেন্দ্ৰ সিং বাবুৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ